কণ কণ শিশুক এতিয়া নিয়োগ কৰা হৈছে জালনোটৰ ব্যৱসায়ত। গোলাঘাটত পুনৰ চলিছে জালনোটৰ ৰমৰমীয়া ব্যৱসায়। গোলাঘাটৰ তপন নগৰৰ পৰা কিশোৰসহ 6জনক সোধপোছৰ বাবে আটক গোলাঘাট আৰক্ষী। সোমবাৰে তপন নগৰৰ এখন দোকানৰ পৰা 500 টকা জালনোট দি বস্তু ক্ৰয় কৰে এজন কিশোৰে। একেজন কিশোৰে আজিও দোকানখনত বস্তু ক্ৰয় কৰিবলৈ আহোঁতেই স্থানীয় লোকে কিশোৰকেইজনক ধৰি আৰক্ষীক খবৰ দিয়ে। পিছত কিশোৰকেইজনৰ ভাষ্য অনুসৰি তপন নগৰৰ যুৱক অৰ্ণৱ হাজৰিকাৰ বাসগৃহত তালাচী চলাই জালনোট 5,000 টকা উদ্ধাৰ কৰে। গোলাঘাট আৰক্ষীয়ে অৰ্ণৱ হাজৰিকা আৰু পত্নী জোনমণি হাজৰিকাক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। আৰক্ষীৰ অনুসন্ধানৰ পিছতে অধিক তথ্য পোহৰলৈ আহিব, আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে। মুঠতে এতিয়া জালনোটৰ ব্যৱসায়ত কিশোৰক নিয়োগ কৰা বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ল'ৰাটো আহিছে, আজি চয়া ষ্টিক 4টা লৈ গৈছে, 500 টকীয়া নোট এটা দিছে। দিয়াৰ পিছত কৈছে খুচুৰা দিয়ক আৰু চয়া ষ্টিক 4টা দিয়ক। বেমাৰী মানুহজন ফটকৈ লৈছে, উঠি পেলাই যেনে তেনে দিছে চয়া ষ্টিককেইটা। তাৰপিছত লৈ গুচি গ'ল। পিছত মই বজাৰলৈ গৈছোঁ, মই মানে বজাৰ চজাৰ মই গ'ল বজাৰলৈ গৈছোঁ, বিহুৰ ওচৰলৈ গৈছোঁ, বিহু পাল। তাৰপিছত বিহু পালে মোক কৈছে বৌদি এইটোতো নকলি পইচা। নকলি পইচা ক'ৰ পৰা আহিলে মইতো নাজানো। তাৰ আগত আকৌ সি আহিছে মোৰ ওচৰত খুচুৰা বিচাৰি। মই দোকানতে যেতিয়া পইচা মিলাই আছোঁ, আহিছে খুচুৰা হ'বলৈ, মোৰতো খুচুৰা নাই। 500 নোট এটা আছে, 500 নোট যে নকলি সেইটোও মই নাজানো। তাৰপিছত গৈ পেলাই হেৰি তাত বিহুৱে কৈছে যে নহয় এইটো নকলি পইচা বুলি তুমি আমাৰ মোক ঘৰত গৈ দি দিবা, এইটো তুমি ঘূৰাই দিবা। পিছত আহিছোঁ আকৌ গধূলি সময়ত সি আকৌ বোলে মানুহজনৰ ওচৰলৈ আকৌ আহিছে। মইতো নাথাকোঁ দোকানৰ নামত থাকিব নোৱাৰোঁ। সেই ল'ৰাটো সৰু ল'ৰা মই নাথাকোঁতেই আহে, মানে মই থাকিলে নাহে। তাহাঁতৰ লগত কোনোবা ডাঙৰ জড়িত হৈ আছে হ'ব লাগে। কিমান টকা মুঠতে আপোনাক জালনোট দিছিলে? আজি 500, কালি 500। দিবলৈ আহোঁতে ময়ো নাজানো, মই পিছতহে আহিছোঁ। মানে গম পাইছোঁ ইয়াত বোলে ভিৰ হৈ আছে। তাৰপিছত আহি দেখিছোঁ যে সঁচাকৈ ভিৰ, কেলৈ ভিৰ। তাৰপিছত বোলে কালি আকৌ আহিছে ল'ৰাটো, চাইকেলখন ধৰি থৈছে। সিহঁতে আমাৰ ওচৰৰ পাজৰ মানুহবিলাক গোট খাই গৈছে। মোৰ দোকান আছে বজাৰত, মহাৰাজী মই গৈছিলে আমাৰ নৱসায় আৰু ঘৰ ব্যৱস্থা পইচাটো দিছিলে দিছিলে আমাক জালনোট। কৈছে বাইদেউটো ক'ৰ পৰা পালে? মোক ক'লে কোনোবা এজনে দি গৈছে, ইমানেই আৰু। ইয়াত সৰু সৰু ল'ৰা কোনোবা মই এইটো চোৱা নাই, মই এতিয়া আহিছোঁ। আপুনি ক'ত পাইছে? গোলাঘাট টাউনত আচলতে জালনোটৰ এটা প্ৰচলন চলি আছে। প্ৰথম পাইছোঁ আৰু কালি মোক চলি আছে, এতিয়া আৰম্ভ হৈছে। সেইটো কাৰণে হ'ব পাৰে, কিন্তু মই গম নাপাওঁ। কালি দুটা ল'ৰা আহি 500 টকীয়া এটা লৈ আহিছে। মোৰ মামাৰ দোকানেই হয়, মামা বেমাৰী, মানে 500 টকা দি চিপছ কিবাকিবি লৈ গ'ল। তাৰপাছত মামাই পইচাটো আকৌ কি কৰিলে, কেছত থাকি খুচুৰা পইচাটো আকৌ সিহঁতক ঘূৰাই দিলে। যিমান টকা লৈছে তাৰ বাবদে যিটো পায় সিহঁতে এইটো ঘূৰাই মেলি কি কৰিলে, এইটো দি মেলি আকৌ যোৱাকালি পইচাটো লৈ মেলি মামা বজাৰ কৰিবলৈ গ'ল। বজাৰ কৰিব মোৰ লগৰ ল'ৰা দোকানতে গৈছিলে। লগৰ ল'ৰা দোকানত গৈ মেলি কৈছোঁ যে এইটো 500 টকীয়াটো ডুপ্লিকেট হে, ক'ৰ পৰা পালে? এতিয়া মামাই কৈছে সৰু ল'ৰা দুটা আহিছিলে, চিপছ চিপছ ল'লে, এয়ে দিছে। আৰু আমাৰ ঘৰৰ ওচৰৰ দোকান 500 টকীয়া দিলে গমেই পাম কোনে কোনে দিছে। তাৰপিছত আজি আকৌ আহিছে এইটো দুটা ল'ৰাই 500 টকীয়া লয়, কিবা হেৰি লাগে, চিপছ লাগে। মামা বহি আছিলে দোকানৰ বাহিৰত। মামাই বহি থাকোঁতে মামা বেমাৰী, উঠিব নোৱাৰে। তো মামাই কি কৰিলে, আমাৰ সৰু মামাক মাতিছে, এইপিনে আহচোন কওঁতে সিহঁতি কি কৰিলে, চাইকেল ৰাখি দৌৰ মাৰিলে। এটা কথা কওক, যিটো চক্ৰ আছে সৰু সৰু ল'ৰাক কোনে সৰু ল'ৰা দুটা পঠালে। তাৰপিছত আকৌ 4জন মানুহ আহিছে নেকি? আছে, তাৰ মাজত ডাঙৰ ডাঙৰ মানুহ সোমাই আছে। সৰু ল'ৰাকেইটাৰ লগত এটি হেৰি কৰি আছে, ব্যৱহাৰ কৰি আছে, ইউজ কৰি মেলি ডাঙৰখিনি বাহিৰতে থাকে। 20-30 টকা চিপছ কিনে বাকীটো খুচুৰা লৈ গুচি যায়। মানে গোলাঘাটত জালনোটৰ এটা বৃহৎ চক্ৰ চলি আছে। গোলাঘাটত এতিয়া আপুনি 500 টকীয়া বান্ধিলত আপোনাৰ 2-3টা আপোনাৰ ডুপ্লিকেট নোট ওলাই। এতিয়া মই কেইদিনমান আগত আপোনাৰ উজ্জীৱনত দিবলৈ গ'লোঁ 50,000 টকা, তাতে আপোনাৰ 2টা নোট হেক ওলাল, মানে ডুপ্লিকেট ওলাল। চলি আছে, ব্যৱসায় এটা চলি আছে ভাল। আৰু তাৰপিছত ভাল মানুহৰ হাত আছে, ডাঙৰ ডাঙৰ মানুহ আছে, লগত ভাল মানুহৰ হাত আছে। কেইজন মানুহ ধৰিলে এতিয়া আপোনাৰ 6জন লৈ গ'ল। সৰু সৰু ল'ৰাকেইটা, বাকী যিকেইটাক পঠাইছে সেইকেইটা সৰু, বাকীকেইটা ডাঙৰ ডাঙৰ। চাইকেলটো বিচাৰি আহিছে নহয়, যিকেইটা চাইকেল বিচাৰি আছে সেইকেইটা ডাঙৰ ডাঙৰ। আমাৰ এই ওচৰতে সুশান্ত হাজৰিকা ল'ৰা আছে, তাৰ বোৱাৰীয়েক আছে, গোটেইকেইটা আহিলে চাইকেলটো বিচাৰি। গোলাঘাটৰ পৰা জয়প্ৰসাদ গুপ্তাৰ ৰিপৰ্ট, খবৰ লাইভ।